MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই দাস। চাওক আজিৰ বাতৰি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত অসমৰ 4গৰাকী ছাত্ৰ ছাত্ৰী উজ্বলি উঠিল। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত উজ্বলি উঠিল অসমৰ 4গৰাকী ছাত্ৰ ছাত্ৰী। উল্লেখযোগ্য যে গত 1 আৰু 2 জুন তাৰিখে নেপালৰ SK দুনৰ দ্বাৰা আয়োজন কৰা অনুষ্ঠানত প্ৰায় 1500 ছাত্ৰ ছাত্ৰীৰ ভিতৰত যোৰহাটৰ দীক্ষা সাহা, লৱনীশ ফুকন, চাহিবা ইছমত খানম, পংখীপ্ৰিয়া দাসে ক্ৰমে 5টা সোণৰ, 1টা ৰূপ, 2টা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছে। চাহিবা ইছমত খানম ব্লেক বেল্ট প্ৰথম দান লাভ কৰে নেপালৰ এই অনুষ্ঠানতেই। উল্লেখযোগ্য যে যোৰহাটৰ বঙালপুখুৰীৰ ৱাডো ৰুই কাৰাটে ডু এছ'চিয়েশ্যন অৱ আছাম অনুমোদনপ্ৰাপ্ত বিবেকানন্দ মাৰ্চিয়েল আৰ্ট একাডেমীৰ এই 4জন ছাত্ৰ ছাত্ৰীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অভিভাৱক, শিক্ষাগুৰু তথা যোৰহাটবাসী ৰাইজ। প্ৰথমতে আপোনালোকক বহুত ধন্যবাদ যে আপোনালোকে আহি আমাক উৎসাহিত কৰিছে। আৰু আমাৰ একচুৱেলি এছ'চিয়েশ্যনটোৰ নাম হ'ল ৱাডৰিউ কাৰাটে ডু এছ'চিয়েশ্যন অফ আছাম। কাৰাটেটো মানে কি লাইক এ চি, এটা সমুদ্ৰ নিচিনা ক'ব পাৰে। তো কাৰাটেৰ বহুত ধৰণৰ ষ্টাইল আছে, শতকান, ৱাটৰিউ, চিটৰিউ, গজুৰিউ। তো আমাৰ 4টা ষ্টাইলেই একচুৱেলি অলিম্পিকৰ আণ্ডাৰত আছে। আৰু আমি ৱাডৰিউ কৰোঁ। আমাৰ হেডকোৱাৰ্টাৰ গুজৰাট বৰোদা হয়। তো মই ষ্টাইল চিফ হয় অসমৰ, অল আছামৰ ষ্টাইল চিফ হয়। তো আমাৰ নেতৃত্বত বিবেকানন্দ মাৰ্চিয়েল আৰ্টছ একাডেমীৰ পৰা আমাৰ 4জনীয়া ল'ৰা ছোৱালীয়ে গৈছিলে, আটাইকেইটাই মেডেল পালে। তাতে প্ৰতিদ্বন্দ্বী আছিলে নেপাল আৰু বাংলাদেশ, আৰু বেছি ভাৰত আৰু বাংলাদেশৰেই আছে। বাংলাদেশৰ টোটেল 16-17টামান ষ্টেট আছিলে তাতে, আৰু মোটামুটি 1500ৰ ওপৰত পাৰ্টিচিপেণ্টছ হৈছিলে। খুব ভাল এখন খেল হৈছে কাঠমাণ্ডু নেপালত যিটো, আৰু আমাৰ ৰিজাল্টটো খুবেই ভাল হ'ল। আৰু এইটো হৈছে আমি যোৱা 1 আৰু 2 তাৰিখত আমাৰ কম্পিটিশ্যনবিলাক হৈছিলে। তো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকেও বহুত ভাল ৰিজাল্ট কৰিছে। আৰু ছেকেণ্ড কথাটো হ'ল যে অকল মেডেল পোৱা বা প্ৰাইজ পোৱা বা এচিভমেণ্টছ বুলি নহয়, মাৰ্চিয়েল আৰ্টছটো আমি বিচাৰোঁ কোনোবাই গান শিকি আছে, ডান্স শিকি আছে, ন' প্ৰব্লেম, চব শিকিব লাগে, পঢ়া শুনাৰ লগত থাকিব লাগে। আৰু মেইন মাৰ্চিয়েল আৰ্টছটো ইমান এটা ইম্পৰ্টেণ্ট যিটো আমাৰ ধৰক আমি অভিভাৱক কিছুমানকো পাইছোঁ যেনেকুৱা ভাবে কি এক্সাম মেট্ৰিক দিব কিন্তু 9ৰ পৰা কাৰাটেটো বন্ধ কৰি দিয়ে। কিন্তু মানে কি হয়, মাৰ্চিয়েল আৰ্টছটো কি কৰে, মেমৰি ষ্ট্ৰং কৰে, বডি হেল্থ ভাল ৰাখে, মানে বেয়া নিচালৈ লৈ নাযায় ল'ৰা ছোৱালীক, এডিকশ্যনৰ পৰা মানে বহুত দূৰত ৰাখে। চ' মানে কি মাৰ্চিয়েল আৰ্টছটো এইকাৰণে শিকিব লাগে, যোনে যি শিকক, এইটো যাৰ কথা। আৰু কাৰাটে এটা এনেকুৱা মাৰ্চিয়েল আৰ্টছৰ ভিতৰত বহুত আছে, কাৰাটে, টাইকাণ্ডো, কিক বক্সিং, মুইথাই, উচু, নিনজা এটচেট্ৰা বহুত আছে। তাৰ ভিতৰত কাৰাটে হ'ল ৱৰ্ল্ডৰ চবতকৈ ফেমাছ মাৰ্চিয়েল আৰ্টছ, ইভেন ইণ্ডিয়াত ছেকেণ্ড বেলেগ আছে, কিন্তু কাৰাটে হ'ল ৱৰ্ল্ডৰ ফেমাছ মাৰ্চিয়েল আৰ্টছ যিটো অভিভাৱকসকলে চবতকৈ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ কাৰাটেক দিয়ে।
ঠিক আছে তো কাৰাটে এটা টাইমত যদিও এইটো মাৰপিট হিচাপে লৈছিলে আমি যেতিয়া শিকিছিলোঁ আমাৰ গুৰুৰ ওচৰত তেতিয়া মানুহে বুজি পোৱা নাছিলে কিন্তু আজিৰ ডেটত ঘৰে ঘৰে কাৰাটে আৰু অসমতো বহুত প্ৰতিভা আছে কিছুমান পলিটিকেলিও বহুত ল'ৰা ছোৱালী উঠিব নোৱাৰে তো মানে আপোনালোকৰ যে সংবাদ মাধ্যম এটা এনেকুৱা শক্তিশালী মাধ্যম যাৰ যোগেদি মানে ল'ৰা ছোৱালীবিলাক মানে এটা পপুলাৰিটি পোৱা যায় তো আশা কৰোঁ আপোনালোকে আহিছে বহুত ধন্যবাদ যে আপোনালোকে এই বাচ্চাকেইটাক বহুত মটিভেট কৰিছে আপোনালোকৰ মানে ইহঁতি আজি আপোনাৰ 4জন ল'ৰা ছোৱালী খেলিলে ইহঁতি কালি যেতিয়া আপোনালোকৰ নিউজটো ওলাব যেতিয়া চাব ইমান মটিভেট হ'ব আগন্তুক দিনক আৰু ল'ৰা ছোৱালী ওলাই আহিব তো তাৰ বাবে আপোনালোকক বহুতেই ধন্যবাদ আপোনাৰ অনুষ্ঠানটো ক'ত আছে আমাৰ অনুষ্ঠান একচুৱেলি যোৰহাটত আমাৰ 3টা ব্ৰাঞ্চ আছে তাৰ ভিতৰত বঙালপুখুৰী বিবেকানন্দ মাৰ্শাল আৰ্টছ একাডেমি বুলি আছে আৰু এটা আছে আপোনাৰ দিগম্বৰ চৌক ধ্ৰুৱজ্যোতি ক্লাবত আমি শিকাওঁ আৰু এটা আছে ৰজা মৈদাম শ্ৰী ভাৰতী হাইস্কুল আপোনাক যোগাযোগ কেনেকৈ কৰিব আমাৰ যোগাযোগ মোৰ কণ্টেক্ট নম্বৰ আছে 8011623521 8011623521 ইতিমধ্যে এই 4গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত দুজনে গত নৱেম্বৰত গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ক্ৰমে লৱনীশ ফুকন দীক্ষা চাহাই 3টা গোল্ড আৰু 1টা চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মোৰ নামটো লৱনীশ ফুকন কোন স্কুলত মই খ্ৰীষ্টিয়ান একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কোন ক্লাছ ক্লাছ 10 তুমি কেৰাটে প্ৰতিযোগিতাত যেতিয়া নেপাল গৈছিলা কি আছিলে অনুষ্ঠানটোৰ নাম কি আছিলে খেল আয়োজন কৰা অনুষ্ঠানটোৰ নাম ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল অ'পেন কাৰাটে চেম্পিয়নশ্বিপ তুমি কি পালা তাত মই কাটাত গ'ল্ড পালোঁ আৰু কমিটিত ব্ৰঞ্জ পালোঁ মোৰ নেপাল তুমি নকআউট কৰিলা নে নকআউট নাই কৰা নমস্কাৰ মোৰ নাম দীক্ষা সাহা ক'ত পঢ়া মই এতিয়া পঢ়া নাই বাট মই CKB কমাৰ্চ কলেজৰ ষ্টুডেণ্ট আছিলোঁ তুমি এই বিবেকানন্দ মাৰ্শাল আৰ্ট একাডেমিত যে তুমি পঢ়িছিলা তাৰ বিষয়ে কি ক'বা বহুত ভাল লাগিছে ইয়াত আহি বহুত নতুন নতুন টেকনিক শিকিব পাৰিছোঁ আৰু নিজক ডিচিপ্লিনত আনিব পাৰিছোঁ আৰু ছাৰৰ কথা আৰু কি ক'ম ছাৰ আমাক বহুত হেল্প কৰিছে আমাক প্ৰেক্টিচৰ ফালে ফাইনেন্সিয়েলৰ ফালে মেণ্টেলি বহুত আমাক ছাপৰ্ট কৰিছে আমি যাতে বহুত আগবাঢ়ি যাওঁ লাইফত এটা কিবা কৰিব পাৰোঁ সেইটো কাৰণে আমাক ছাৰে বহুত ছাপৰ্ট কৰিছে কেৰাটে কিয় শিকিব লাগে কি ক'বা তুমি কাৰাটে সেল্ফ ডিফেন্সৰ কাৰণে শিকিব লাগে যেহেতু আজিৰ দিনত আমাৰ ছোৱালীৰ লগত বহুত তেনেকুৱা হৈ থাকে নিউজত পাই থাকোঁ আমি যে বেয়া বেয়া চিটুৱেশ্যন ক্ৰিয়েট হৈ থাকে আমাৰ ছোৱালীকেইটাৰ কাৰণে তো মই এটাই ক'ম যে অল ছোৱালী মানে যিমান ছোৱালী আছে চবক সেল্ফ ডিফেন্সটো এটলিষ্ট শিকিব লাগে লাগিলে কাৰাটে শিকক টাইকাণ্ডো শিকক যি শিকক কিন্তু সেল্ফ ডিফেন্সটো শিকা বহুত দৰকাৰ সব ছোৱালীৰ কাৰণে তুমি খেলিবলৈ গৈছিলা কি পদক পালা মই সোণ পাইছোঁ আৰু ৰূপ পাইছোঁ কম্পিটিটৰ কোন আছিলে মোৰ কম্পিটিটৰ নেপাল এণ্ড বাংলাদেশ আছিলে কিমান মানুহ আহিছিলে জানে 1500ৰ ওপৰত আছিলে পাৰ্টিচিপেণ্টছ পংখীপ্ৰিয়া দাস তুমি কম্পিটিশ্যন কৰিব গৈছিলা যে নেপালত কাৰ লগত প্ৰতিযোগিতা কৰিছিলা নেপাল কি পদক পালা মই কাটাত গ'ল্ড পাইছোঁ আৰু কমিটিটো গ'ল্ড পাইছোঁ কিমান মানুহ গোট খাইছিলে তাত 1500 প্লাছ আছিলে তোমাৰ ভয় লগা নাছিলে নাই আৰু ছাৰৰ বিষয়ে তুমি কি ক'বা প্ৰশিক্ষণ লৈছিলা মই বিবেকানন্দ মাৰ্শাল আৰ্টছ একাডেমি যোৰহাট যোৰহাটৰ নমস্কাৰ মোৰ নাম সাবিয়া ইছমাত খানা কোন কলেজত পঢ়া মই DCB গাৰ্লছ কলেজ বিবেকানন্দ একাডেমিৰ পৰা তুমি যে কেৰাটে প্ৰতিযোগিতা নেপালত পদক অৰ্জন কৰিছা বহুত ভাল লাগিছে নিজকে যে আমি বিবেকানন্দ মাৰ্শাল আৰ্ট একাডেমি বা যোৰহাটৰ পৰা আমি কাঠমাণ্ডু নেপালত গৈছোঁ ইণ্টাৰনেশ্যনেল খেলিবলৈ তাত আমি পাইছোঁ বহুত ভাল লাগিছে কেইজন গৈছিলে ইয়াৰ পৰা আমি 4 আটাইকেইজনে পাইছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও